সদৰ বিধায়ক ৰূপক শৰ্মাৰ সংবাদমেল 13 তাৰিখে হৈ যোৱা সামগ্ৰী সমষ্টিৰ উপ নিৰ্বাচনৰ ভোটদানৰ পাছত কংগ্ৰেছ দলে অভিযোগ আনিছে কেইটামান কেন্দ্ৰত ট্ৰেকিং কৰাৰ অভিযোগৰ প্ৰতিক্ৰিয়া প্ৰকাশ বিধায়ক ৰূপক শৰ্মাই নিৰ্বাচনত হৰৰ আগজাননী পাই এনেবোৰ কথা কৈছে আম বাগানকে ধৰি 5টা পঞ্চায়তত আমি 15টা দিন প্ৰচাৰ চলাই গম পাইছিলো এবাৰ ৰেগিঙৰ কিবা প্ৰমাণ থাকিলে দাখিল কৰক ডিপ্লু ৰঞ্জন শৰ্মা বিপুল ভোটত জয়ী হ'ব অভিযোগ দিলে নহব তাৰ প্ৰমাণ লাগিব কেৱল উন্নয়ন কৰি আমি ৰাইজৰ মাজলৈ গৈছো উপ নিৰ্বাচনৰ 5টা সমষ্টিতে বিজেপি জয়ী হ'ব কংগ্ৰেছে হাৰিলে ইভিএমক দুখ দিয়ে হাৰিব বুলি জানি প্ৰাৰ্থী আৰু পিতৃ ৰকিবুল হুছেইনে আবুল তাবুল বকিছে কৰিছে আমি সকলোৱে এই ক্ষেত্ৰত এইবাৰ নিৰ্বাচনৰ ক্ষেত্ৰত সকলোৱে সজাগ হৈ আছিলোঁ যাতে যি ধৰণে নিৰ্বাচন জিকে আগৰ সামগ্ৰী সমষ্টিত সেই ধৰণৰ যাতে এইবাৰ ভয় ভাবুকি ৰেগিং এই ধৰণৰ নহওক আৰু সেইটো তেওঁলোকে কৰিব নোৱাৰাৰ কাৰণে এতিয়া ওলোটাকৈ তেওঁলোকে আমাৰ ওপৰত দোষ জাপি দিব বিচাৰিছে তেওঁলোকে এবাৰ 16টা এবাৰ 33টা এই ধৰণৰ তেনেকৈ অভিযোগ আনিছে আৰু অভিযোগ তেওঁলোকে দিব পাৰে তাৰ আচলতে কিন্তু প্ৰমাণ কি আছে দিয়ক কিন্তু তেওঁলোকে তাৰ লগতে কিছুমান কথা তেওঁলোকে এনেকুৱা কৈছে য'ত আমাৰ নাম সাঙুৰ খাইছে নগাঁওবাসী ৰাইজে জানে যে আমি কি ধৰণে কাম কৰিছোঁ কিমান সততাৰে ৰাজনীতি কৰিছোঁ ভাৰতীয় জনতা পাৰ্টী এনেকুৱা এটা দল নীতি আদৰ্শত থকা দল ইয়াত কোনো ধৰণৰ এই ধৰণৰ যিবিলাক কথা বতৰাবিলাকৰ স্থান নাপায় গতিকে সকলোৱে গম পায় যে আমি কেৱল কাম কৰি পেলাই আমি উন্নয়ন কৰি ৰাইজৰ মাজত থাকি পেলাই আমি ৰাজনীতি কৰা মানুহ ৰাইজক ভয় ভাবুকি দিয়াৰ কোনো প্ৰয়োজনেই নাইকিয়া মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱা 4টা বছৰত যিখিনি কাম কৰিছে ৰাইজৰ চকুৰ আগত আছে আৰু সেইকাৰণে ৰাইজে প্ৰতিটো মানুহে এটা কথাই কয় যে আমি উন্নয়ন লাগে আৰু আমাক শান্তি লাগে আমাক সুৰক্ষা লাগে আৰু সেইটো বৰ্তমান দেখা পাইছে যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দি আহিছে আৰু ভৱিষ্যতে দি যাব চাওক সামগ্ৰী সমষ্টি বুলিয়ে নহয় উপ নিৰ্বাচন হোৱা 5টা সমষ্টিতে আমি জিকিম ই নিশ্চিত আৰু সামগ্ৰী বহুতে সন্দেহ কৰিছিলে যে ইয়াত আমি এবাৰ জিকিব পাৰিম জানো কাৰণ এটা ভোটৰ ক'ৰবাত সদায় কয় যে মুছলমান ভোট বেছি বা হিন্দু ভোট কম এইবাৰ হিন্দু মুছলমান সকলোৱে একেলগে যি ধৰণে ভোটদান কৰিছে যি ধৰণে ভোটদান কৰিবৰ কাৰণে ওলাই আহিছে চবে এটা পৰিৱৰ্তন বিচাৰিছে আৰু এটা ভাল ভোটত যে জিকিম আমি নিশ্চিত এইখন চৰকাৰে খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ কাৰণে কাম কৰি আছে দেখা পাইছে আপোনালোকে যে যোৱা সময়ছোৱাত যিখিনি কাম হৈছে প্ৰায়খিনি অসমৰ খিলঞ্জীয়াসকলৰ কাৰণে কৰিছে সকলো একলগত আগুৱাই নিয়াৰ চেষ্টা কৰিছে আৰু এই যিখন চৰকাৰ এইখন হৈছে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰ য'ত এতিয়া ইয়াত আমাৰ ৰাভা হওক বড়ো হওক কাৰ্বি হওক প্ৰত্যেকটো জনগোষ্ঠী আমি একেলগে চৰকাৰখনত আমি কাম কৰিছোঁ আগুৱাই নিছোঁ গতিকে মই নাভাবোঁ যে আমাৰ পৰা কোনোবা পৃথক হ'ব সকলোৱে বিচাৰিছে যে এখন শান্তিৰ অসম এখন উন্নয়নমুখী অসম এখন সুৰক্ষিত অসম য'ত বৰ্তমান বিজেপি চৰকাৰে দি আছে নগৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট সুহানা লাইভ।